মোৰ স্পেচিফিক কুৱেশ্যনটো হ'ল যে অসম চুক্তিৰ 5 নম্বৰ দফা অনুসৰি যি বিদেশী বিতৰণ কৰিব লাগে আজিৰ দিনটোত অসমত বিদেশীৰ সংখ্যা কিমান বিদেশী যাতে ভিতৰত সোমাব নোৱাৰে তাৰ কাৰণে এতিয়ালৈকে একদম স্পেচিফিকেলি ক'ব লাগে যে কিমান কিলোমিটাৰ বৰ্ডাৰ যেটো ফেন্সিং সেই ফেন্সিংটো এতিয়ালৈকে কৰিবলৈ বাকি আছে কিমান কিলোমিটাৰ বাকি আছে কৰিবলৈ আৰু হেতু কেতিয়াৰ ভিতৰত হ'ব আৰু লগতে পুছবেক যেটো কৰি আছে এটা তাৰ পৰিৱৰ্তে এক্সট্ৰাডিশন ট্ৰিটি প্ৰত্যৰ্পণ চুক্তি বা ৰিপাট্ৰিয়েশ্যন এগ্ৰিমেণ্ট প্ৰত্যাৱৰ্তন চুক্তি যে বিদেশী তেওঁলোকে গ্ৰহণ কৰিব সেই চুক্তি কেতিয়া হ'ব কোন দিনৰ ভিতৰত হ'ব আৰু মোৰ লাষ্ট কুৱেশ্যনটো হ'ল একেলগতে মানে এটো 5 নম্বৰ দফা কথা ক'লো 6 নম্বৰ দফাৰ কুৱেশ্যনটো হ'ল যে বিপ্লৱ শৰ্মাৰ যেটো প্ৰতিবেদন তাত আমাৰ কেবিনেটে যেটো সিদ্ধান্ত লৈছিলে যে এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকেইটা ইস্যু আছিলে সেইকেইটা কোন দিনৰ ভিতৰত টাইম বাউণ্ড কোনটো বিষয় কোন দিনৰ ভিতৰত সমাধান কৰা হ'ব তাৰ স্পেচিফিক উত্তৰ লাগে মাননীয় মুখ্য অধ্যক্ষ মহোদয় মই অখিল গগৈ ডাঙৰীয়াক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ তেখেতে কেইটামান প্ৰশ্ন বিশেষকৈ এটা কথা সুধিছে যে আমাৰ এতিয়ালৈকে কিমান ফেন্সিং হ'ল কিমান গেপ আছে তো মই উল্লেখ কৰি গৈছিলোঁ যে 267 কিলোমিটাৰ টোটেল লেংথ ভাৰত বাংলাদেশ সীমান্তৰ আমাৰ অসমত আৰু এতিয়ালৈকে 38.959 এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু তাৰ কাৰণে যিখিনি সমস্যা সেই সমস্যাৰ কথাও পূৰ্বতে মোৰ বক্তব্যত মই উল্লেখ কৰি গৈছোঁ আৰু প্ৰত্যাৱৰ্তন চুক্তি এতিয়ালৈকে হোৱা নাই আৰু ইয়াৰ উপৰিও মই যিটো কথা কৈছিলোঁ যে 15টা ৰিকমেণ্ডেশ্যন ভাৰত চৰকাৰে কৰিব পাৰে গতিকে এই ভাৰত চৰকাৰৰ কথাটো আজি মই খাটাংকে কৈ দিব নোৱাৰোঁ কিমান দিনৰ ভিতৰত এই 15টা যি ৰিকমেণ্ডেশ্যন সেইকেইটা ইমপ্লিমেণ্ট কৰিব কিন্তু সেইখিনি যাতে খৰতকীয়াকৈ কৰিব পৰা যায় ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তাৰ কাৰণে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথোপযুক্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু 5 নম্বৰ আৰু কেইটামান ক্লজৰ কথা সুধিছে মই সন্মানীয় সদস্যগৰাকীক তেখেতে মাজে মাজে সোধে লিখিত উত্তৰ পূৰ্বতো দিয়া হৈছে তথাপি ছেপাৰেট এটা কুৱেশ্যন আনিবৰ কাৰণে মই তেখেতক পুনৰ জনাইছোঁ মই সুধিছিলোঁ স্যাৰ মোৰ প্ৰথম প্ৰশ্নটো আছিল বিদেশী কিমান আছে মোৰ প্ৰথম প্ৰশ্নটো আছিল স্যাৰ বিদেশী কিমান আছে সেইটো উত্তৰ দিয়া নাই স্যাৰ আপোনাক কি ক'লে না বিদেশী কিমান আছে আমাৰ যিগৰাকী প্ৰশ্নকৰ্তা আছিলে প্ৰকাশ চন্দ্ৰ দাসৰ কুৱেশ্যনটোৰ পৰা এইটো যথেষ্ট দূৰত গতিকে এটা বেলেগ কুৱেশ্যন তেখেতে আনিলে আৰু তাৰোপৰি মন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে এটা স্পেচিফিক এটা ডিভাইচত আপুনি বিষয়টো আনিব ডিটেইলছ আপোনাক জনাবলৈ ক'লে দেখোন